মনে মনে গৈছিল দেখিছেনে গিৰিয়েকক লুকাই লুকাই মনে মনে যোৱাৰ ফল দেখিছে এইয়া গিৰিয়েকে ঘৰত শুই আছে বান্ধৱীসকল আপোনালোকক মোৰ সিক্ৰেট বেমাৰ এটাৰ বিষয়ে কওঁ 5 টকাটো বোলে মোক ঘূৰাই দিয়ে বোলে লুভিয়া বুলি যে কয় এই লুভিয়াৰ বেমাৰ পাইছোঁ মই গম পাইছা এনেকৈ মানে একেলগ হৈ খোৱাৰ যিকোনো বস্তু খোৱাৰ আমেজে বেলেগ তাতে আকৌ আছে আম টেঙা গোটেইকেইটাই মিলি এয়া আজি আমাৰ ইয়াতেনো আৰু আম খাবলৈ আমি আহিছোঁ চিলাই কৰিব আহিছোঁ নে আম খাব আহিছোঁ ভাবিয়ে পোৱা নাই কিন্তু মাজে মাজে ব্ৰেক ল'ব লাগে আৰু এইবিলাক পালে আৰু এৰি দিব নোৱাৰি হয়নে নহয় গতিকে আমেজ পাহৰিব নোৱাৰা এটা স্মৃতি এইটো এটা নহয় জানো লগতে বতৰৰ ফলৰ মানে আমেজটো ল'ব লাগে আৰু দেই আৰু অকলে অকলে মানে খাই হেৰি যিকোনো আম হওক টেঙা হওক ন টেঙা বোলা বস্তুটো অকলে খাই ভাল নালাগে গোটেই একগোট হৈ মিলি খালেহে ভাল লাগে হয়নে নহয় ৰাইজে কল আৰু এজনী এইয়া পুৰা একদম হনাত লাগি গৈছে মই আকৌ হাতেদি সানিছোঁ তাই আকৌ সেই চামুচেদি দেখিছেনে একদম এই কোনোবা এখন দেশৰ যে হেৰি চজিনা যে খাইছিল যে হেৰি আমি চামুচেদি হেৰি কৰি ৰুকি চজিনা ৰুকি চামুচেদি খাইছে গন্ধ একেবাৰে গোন্ধ মলমলাই গৈছে খুৰাৰ মুখখন খুৰা পিছফালে মুখখন একেবাৰে কুচাই দিছেগৈ খুৰাই একদম খুৰাৰ খাবতো নোৱাৰিয়ে খুৰাই জিভা পাতি পৰি থাকিব খুৰাই পাৰিব খাবলৈ খুৰাই নাখায় বোলে আমৰ বতৰ গতিকে কাটিঙতো আৰু আম ভুকি পেলাই খালোৱে তাৰপিছত আৰু এতিয়া আহিলোঁ আমৰ আচাৰ কৰিবলৈ বুলি আমাৰ বাইদেউহঁতৰ ঘৰলৈ বুলি কাক দেখুৱাই আছে বুলি সুধি আছে মোক কাক দেখুৱাই আছা এনেকৈ ভিডিঅ' চলি আছে গমেই পোৱা নাই বাইদেৱে ভাবিছে কাৰোবাক ভিডিঅ' কল কৰি দেখুৱাই আছোঁ পৰহি দিনাখন আহি পেলাই টেঙা আচাৰ বনাই থৈ গ'লোঁ আমৰে আৰু আজি এয়া মিঠা আচাৰ বনাব সোমালোঁ ইয়াতে তাকে বনাই আছোঁ কেনেবা হয় কি চাই মই পইচা দি পেলাই নালাগে এতিয়া 5 টকা দিবলৈ আৰু কি লাগে 5 টকাটো বোলে মোক ঘূৰাই দিয়ে বোলে 5 টকাটো মোক ঘূৰাই কি যে হ'ব এয়া কাৰণ ইমান বতৰ বেয়া আম তাৰমানে কি হয় আনি পেলাই থৈ দিছে দাদাই চাব দেই আমখিনি দাদাই থৈ দিছে কিন্তু গেলি গৈছে আম তাৰমানে ৰ'দত দি পেলাই তাৰমানে আচাৰ বনাবলৈকে আনিছিলে এসোপামান কিন্তু বতৰ ইমান বেয়া তাৰমানে একদম আমৰ অৱস্থা কি হৈ গৈছে দেখিছেনে সেইটো কাৰণে উপায় নাপায় মই আকৌ নুশুনো মই হেৰি জুইতে মই বনাই দিওঁ তাৰমানে ৰ'দত নিদিয়াকৈ এনেকৈ আচাৰটো বনাব পাৰি ন ৰ'দত নিদিয়াকৈ আচাৰ এনেকৈ বনালোঁ আৰু ৰেচিপিটো দিয়া নাই কিন্তু মই মছলা পিছাৰ পৰা ধৰি কি মছলা দিছোঁ কেনেকৈ বনাইছোঁ ৰেচিপি হিচাপে দিয়া নাই বা ব্লগ হিচাপে ল'লোঁ ৰেচিপি হিচাপে যদি লাগে মই দেখাই দিব পাৰিম বাৰু হ'লে মই ইমান পাকৈত নহয় দেই আচাৰ বনালোঁ এই বনাওঁ আৰু নিজৰ ঘৰৰ কাৰণে বনাওঁ খাবৰ কাৰণে হয় আৰু নিজৰ কাৰণে ভাল বেলেগৰ কাৰণেও সোৱাদ হয় নে নহয় ঠিক নাই নিজৰ কাৰণেতো সদায়ে সোৱাদ হয়নে নহয় সদায় নিজে যিকোনো বস্তু বনালে বেয়া লৈও ভাল মইতো ভাল বুলিয়ে কওঁ বেয়া হ'লেও ভাল বুলিয়ে কওঁ পাকৈত ৰান্ধনিয়েই নহওঁ তথাপিতো দুই এটা কাম জানো আৰু দেই একদম মোটামুটি দুই এটা কাম জানো আৰু একদম কিবা মাংস ভজা নিচিনা লাগি আছে মই গুড় দিলে হ'ল দিয়া মিঠা হ'লেই হ'ল আৰু অলপমান ইফালে আমাৰ ডাঙৰ বেটী আটা সানি আছে আটা মঠি আছে পটাপট বান্ধৱীসকল আপোনালোকক মোৰ সিক্ৰেট বেমাৰ এটাৰ বিষয়ে কওঁ বিৰাট মানে ডাঙৰ বেমাৰ এইটো বেমাৰটো আপোনালোকৰো সেইটো বেমাৰ আছেনে নাই যাৰ আছে কমেণ্ট কৰিব দেই যিদিনাখন ভাবোঁ মই দিনটো ধুনীয়াকৈ খাই লৈছোঁ ৰাতিলৈ ভাত নাখাওঁ ঠিক আছেনে ৰাতিলৈ ভাত নাখাওঁ বুলি কোৱা দিনাখন কি হয় সেইদিনাখন মাংস থাকে তাৰপিছতে এনেকুৱা কালাৰবিলাক হ'লে
এই এনেকুৱা কালাৰৰ হ'লে কোন মানুহৰ ভোক লগা নাই বুলি ক'ব বাৰু কওকচোন। ৰাতিপুৱা কৈছোঁ চৰি দেই, এই পিছবেলাতে দেই, দুপৰীয়া যেতিয়া ভাত খাইছোঁ, দুপৰীয়া ভাত পানী খোৱাৰ পিছত মই ভাবিছোঁ আজি ভাত পানী নাখাওঁ আৰু ৰাতি দেই, একদম পূৰা লঘোণে থাকিম। দিনে দিনে খাই লৈ শকত হৈ গৈছোঁ। আৰু এতিয়া এনেকৈ যদি মাংসৰ কালাৰটো যদি হয়, কাৰ ভোক নালাগিব বাৰু কচোন। এতিয়া মোৰ তামাম ভোক লাগিছে মাংসৰ গোন্ধটো পাই পেলাই, জানেনে। এই লোভিয়া মানুহৰ কথা বেলেগ ন। লোভিয়া বুলি যে কয়, এই লোভিয়াৰ বেমাৰ পাইছোঁ মই, গম পাইছেনে। মোৰ গাত লোভিয়াৰ বেমাৰ হৈছে। মাংসৰ কালাৰ দেখি তাৰমানে ৰ'ব নোৱাৰোঁ, তাৰমানে খাওঁ লাগে আৰু। এনেকুৱা হ'লে কেনেকৈনো হ'ব বাৰু। এইফালে দিনে দিনে একেবাৰে হাতীৰ পোৱালিটোৰ নিচিনা হৈ গৈ আছোঁ আৰু ভাবোঁ যে নাখাওঁ, খোৱাটো একদম কমাই দিম। কিন্তু এনেকৈ যদি ৰাতি যদি এনেকুৱা টাইপৰ যদি ৰঙা মাংস যদি দেখা পাওঁ, যদি বনাওঁ, নোখোৱাকৈ থাকিব পাৰিম জানো। অলপমান খাম বাৰু, ডায়েটত নধৰিব দেই, বেয়া নাপাব, মই অলপমান খাম দেই। কৈছিলোঁ অৱশ্যে মোৰ জোবানটো বাৰু মই মিছ কৰি দিছোঁ, জোবান দিছিলোঁ যে মই ভাত নাখাওঁ আজি। কিন্তু এনেকুৱা কালাৰ দেখা পাইছোঁ, নোৱাৰি আৰু ৰ'বলৈ। আৰু এতিয়া ভাত পানী খাই লৈ এতিয়া ফাংচনো আছে, ফাংচন এনজয় কৰোঁগৈ। ৰাতিপুৱা স্কুলো আছে, ইহঁতক 12টা বজাৰ আগে ঘূৰাই লৈ আহিব পাৰিলে ৰক্ষা। তাৰপিছতে আৰু ময়ো সোনকালে উঠিব লাগিব, টিফিন বনা, কিবা কৰা দৰে পঠাব লাগিব। আৰু ফাংচনত লগ পাই আছোঁ দেই। আৰু আজি ফাংচনত একদম পূৰা একদম গৰম হ'ব। আজি ফাংচন একদম পূৰা খাতৰা ফাংচন আছে আজি। বৰদৈ চিলা আহিব আজি ফাংচনত, বৰদৈ চিলা আহিব আজি প্ৰগ্ৰেমটোত দেই। বৰদৈ চিলা আহিব আৰু মিছ নকৰিব কিন্তু, বৰদৈ চিলাক মিছ কৰি কেতিয়াও নকৰিব কিন্তু। মিছ কৰিলেই আপোনালোকে একদম পস্তাব লাগিব, বৰদৈ চিলাক মিছ নকৰিব। আহি গ'ল বৰদৈ চিলা, বিহুত আহি গ'ল বৰদৈ চিলা। এতিয়া বহুতত আছে বৰদৈ চিলা, এতিয়া ওলাবহি। চিলা ওলোৱাৰ আগমুহূৰ্তত এতিয়া বৰদৈ চিলা ওলাই আহিব দেই গোটেইকেইটা। এইটো ভিডিঅ'ত মই এইবোৰ দিছোঁ হয়, কিন্তু এতিয়া কপিৰাইটে লাগে নেকি ঠিক নাই। যদি কপিৰাইট লাগে মই পিছত চাউণ্ডটো মিউট কৰি দিব লাগিব। আৰু অলপমান আপোনালোকক দেখুৱাওঁ বুলিকে মই ভিডিঅ'টো ইয়াতে সোমোৱাই দিছোঁগৈ। এই বছৰ বৰদৈ চিলাত সাজু হৈছোঁ আপোনালোকৰ আগত নৃত্য অনুষ্ঠান কৰিবলৈ। যদিহে আমাৰ কিবা ভুলভ্ৰান্তি হয়, আপোনালোকে আমাক ক্ষমা কৰি দিব আৰু আশা কৰিছোঁ আপোনালোকে আমাক মৰম আৰু ভাল পোৱা দিব। বৰদৈ চিলা আহিব বুলি যে কৈছিলোঁ, এয়াই হ'ল বৰদৈ চিলা ডান্স গ্ৰুপ। তেখেতসকলৰ ডান্সবোৰ চাই ইমানেই ভাল লাগে, প্ৰত্যেক বছৰ মাতে আৰু তেখেতসকলে আহেও। কৃষ্ণা চেত্ৰীৰ কথা ক'বই নালাগে, লগতে জিতেন নাথ, আৰু ইমান ধুনীয়াকৈ ডান্স কৰে নহয় তেখেতসকলে। আৰু মানে প্ৰত্যেক বছৰ মাতেও, আৰু ইমান মানে ভাল লাগে চাই, চবেই আমি ৰখি থাকোঁ তেখেতসকলৰ মানে। শেষৰবাৰৰ কাৰণে কৃষ্ণা চেত্ৰীৰ এটা যিহেতুকে ৰীল ভাইৰেল হৈ আছে, অল অসমতে সমগ্ৰ অসমতে ভাইৰেল হৈছে। বহুত ইণ্টাৰভিউত তাক মাতিছে, আৰু বিহুৰ কাৰণে আমি বহুত ইণ্টাৰভিউ বাদ দিছোঁ, নিউজ লাইভতো আমি যাব পৰা নাই। কিন্তু যেকেইটা পাইছোঁ পডকাষ্টত আমি গৈছোঁ। এতিয়া ঢুলকি বজাব আপোনাৰ শেষৰবাৰৰ। আমাৰ অসমৰ ৰবট গাৰ্ল কৃষ্ণা চেত্ৰী। মই এইডোখৰত তাৰমানে হেৰিটো মিউট কৰি দিছোঁ, চাউণ্ডটো কপিৰাইট লাগে বুলিকে।
তাইক মই একদম কাষৰ পৰা পাইছোঁ, ইমানেই মৰম লগা, ইমানেই চুইট, কথা বতৰাবিলাক ইমানেই ধুনীয়া, ইমানেই মানে তাইৰ ভইচটোও মানে ইমানেই মৰম লগা নহয়, একদম কথা পাতিলে পাতিয়ে থাকিবলৈ মন যায় মানে এনেকুৱা। আৰু অলপো ঘমণ্ডি ভেম অলপো নাই, অহংকাৰ চহংকাৰ অলপো নাই, ইমানেই মৰম লগা নহয়, সঁচাই ক'ব লাগিব। আপোনালোকে যদি মানে সঁচাকৈ যদি লগ পায় ক'ব আৰু আপোনালোকে ফাংচন চাই আহি গাইজ আমি এতিয়া বিহু চাই আহিলো, আহি আৰু আমি ইয়াতে এতিয়া বিহু নাচি আছো। এয়া গাইজ আমি ইয়াতে এতিয়া এই গেট পাৰ হ'বলৈ চাব দেই, এইয়া গেট পাৰ হ'ব, এইগৰাকী গেট মনে মনে গৈছিল, দেখিছেনে গিৰিয়েকক লুকাই লুকাই মনে মনে যোৱাৰ ফল দেখিছা। এইয়া গিৰিয়েকে ঘৰত শুই আছে, গিৰিয়েকে ঘৰত শুই আছে আৰু ইহঁতে মেলা চাবলৈ গৈছে, এই বিহু চাবলৈ গৈছে। এইটোৰ ফল দেখিছেনে নাই? এইয়া এইয়া মই ধৰি দিওঁ দিয়া। 1:30 বাজিলে আৰু ভিডিঅ'টো সামৰোঁ বুলিকৈ তাৰমানে আকৌ হেৰিটো কৰিলোঁ, আহি মানে ড্ৰেছ চেঞ্জ কৰি তাৰপিছত আকৌ আৰম্ভ কৰিছোঁহি। গুড নাইট। এতিয়া শেষৰ পিনে অলপমান জমনি চলিল, যিহেতু মই হাঁহি ভাল পাওঁ, হহুৱাই ভাল পাওঁ, মই কিবা এটা ধেমালি কৰাৰ কাৰণে ইহঁতকেইটাও মানে ইমানেই ফূৰ্তি পাইছে তাৰমানে। আচলতে গিৰিয়েকবিলাকে তাৰমানে ৰাতিপুৱা হ'লে ডিউটি থাকে যে, সেইটো কাৰণে তাৰমানে গিৰিয়েকবিলাকে নগ'ল, বিহু চাবলৈ নগ'ল আৰু ঘৈণীয়েকবিলাকে গৈছে, মানে হেৰি কৰিছে আৰু ল'ৰা ছোৱালীবিলাকো তাৰমানে স্কুল আছে কাৰণে ইহঁতে যোৱা নাই। আমাৰ ছোৱালী দুজনী গৈছে, কিন্তু ইহঁতৰ ল'ৰা ছোৱালীকেইটা তাৰমানে ইহঁতৰ নাযাওঁ বুলি ক'লে। একদম সৰু হৈ আছে, এই 5 বছৰীয়া 7 বছৰীয়া 3 বছৰীয়া 4 বছৰীয়া ল'ৰা নাযাওঁ, দেউতাকৰ মানে বাপেকৰ লগতে শুৱাই থ'লে আৰু আমিকেইটা গৈছিলোঁ। আমাৰ আকৌ 2জনী আছে দেই, আমাৰ এখেতেও আছে লগতে। আমাৰ বাৰু এখেত থাকিলেও তাৰমানে মই এখেতৰ লগত অহা নাই, ইহঁতৰ লগতে গুচি আহিলোঁ তেনেকৈ। এতিয়া গতিকে গুড নাইট দিলোঁ, আজিলৈ আহিছোঁ, টাটা বাই বাই। আকৌ পুনৰ আন এটি ভিডিঅ'ত লগ পাম নেক্সট দিনা।